নমস্কাৰ মই প্ৰণাদৰ্শী মই আজি উপস্থিত আছো মহাপুৰুষ ধৰ্মালোচনী সভা শ্ৰী শ্ৰী শংকৰদেৱ ধামত য'ত শতবৰ্ষ পূৰ্তি মহোৎসৱ উদযাপন হৈ আছে। আমাৰ মাজত উপস্থিত আছে মহাপুৰুষ ধৰ্মালোচনী সভা শ্ৰী শ্ৰী শংকৰদেৱ ধামৰ সভাপতি মহোদয়। ডাঙৰীয়া নমস্কাৰ, সমকল্প সেৱা জনাইছো। আমাৰ মহাপুৰুষ ধৰ্মালোচনী সভা শ্ৰী শ্ৰী শংকৰদেৱ ধাম এই অঞ্চলৰ এটি বৃহত্তম ধৰ্মীয় অনুষ্ঠান। গুৰুজনাৰ এখন নাম ধৰ্মৰ অনুসৰণকাৰী এই সংগঠনটো 1924 চনত জন্ম হৈছিল, প্ৰতিষ্ঠা লাভ কৰিছিল আৰু আহি ইতিমধ্যে 100টা বছৰ গঢ়িলে। গতিকে এই 100 বছৰ অতিক্ৰম কৰাৰ উপলক্ষে এই বছৰটো যোৱা 2023 বৰ্ষৰ গুৰুজনাৰ জন্মোৎসৱৰ সময়ৰ পৰা বৰ্তমান এবছৰীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শতবৰ্ষ মহোৎসৱ উদযাপন কৰি থকা হৈছে। আমাৰ এখন শতবৰ্ষ মহোৎসৱ উদযাপন সমিতি এখন গঠন কৰি যোৱাটো গুৰুজনাৰ জন্মোৎসৱৰ 81 দিনাখন পতাকা উত্তোলনেৰে এই বছৰজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছিল। আৰু এই অঞ্চলটোত যাতে এটা জাগৰণ সৃষ্টি হয় তাৰ কাৰণে আমি দ্বিতীয় জাগৰণ যাত্ৰা অনুষ্ঠিত কৰিছিলো। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ 536তম জন্ম জয়ন্তী উপলক্ষে আমাৰ শতবৰ্ষ উৎসৱৰ উপলক্ষে 3দিনীয়া কাৰ্যসূচীৰে মাধৱদেৱ গুৰুজনাৰ জন্মোৎসৱটি পালন কৰা হৈছে। গুৰুজনাৰ অৱদানৰ প্ৰতি সজাগ কৰাৰ কাৰণে প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলো। শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ নিমিত্তেও সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা কৰি থৈ গৈছিল। তেখেতে অসমীয়া সমাজলৈ আগবঢ়াই থৈ যোৱা অৱদানসমূহৰ ভিতৰত এইটোৱে আটাইতকৈ মূল্যৱান অৱদান। আজি আপোনালোকৰ হৈ আছে অসম ভিত্তিক বৰগীত প্ৰতিযোগিতা। জন্মোৎসৱৰ উপলক্ষে 3দিনীয়া কাৰ্যসূচীৰ আজি তৃতীয় দিন। আজি তৃতীয় দিনটোত আমাৰ শতবৰ্ষ এইটো মহোৎসৱ, এই মহোৎসৱৰ কাৰ্যসূচী হিচাপে আমি বৰগীত প্ৰতিযোগিতা গোটেই সদৌ অসম ভিত্তিত বৰগীত প্ৰতিযোগিতাৰ যি 3টা পুৰস্কাৰ প্ৰদান কৰা হ'ব বিজয়ীসকলক। প্ৰথম বিজয়ী গৰাকীক আগবঢ়াব পঢ়িয়া মাধৱতৈ স্মাৰক বঁটা আৰু লগতে 21,000 টকা। 21,000 টকা প্ৰদান কৰা হ'ব। আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ'ব লক্ষ্মীকান্ত হাতৈ স্মাৰক বঁটা আৰু লগত 15,000 টকা। আৰু তৃতীয় পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ'ব আমাৰ কালুৰাম বুঢ়া ঠাকুৰ স্মাৰক বঁটা লগতে 11,000 টকা। শেষৰ পৰ্যায়ত কি হ'ব আপোনালোকৰ? আমাৰ শেষৰ পৰ্যায়ত আছে অহাটো গুৰুজনাৰ যি 576তম জন্ম জয়ন্তী উৎসৱ হ'ব। সেই উৎসৱটি আমি 5দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিম আৰু সেই 5দিনীয়া কাৰ্যসূচীটো হ'ব আমাৰ শতবৰ্ষ উদযাপন যি হ'ব শতবৰ্ষ মহোৎসৱ উদযাপন তাৰ 5দিনীয়া কাৰ্যসূচীটো সামৰণি সমাৰোহ হিচাপে আমি শতবৰ্ষৰ সেইটো কাৰ্যসূচীৰে আমি সামৰণি কৰিম। ভাওনা সমাৰোহ থাকিব, বৃহৎ শোভাযাত্ৰা হ'ব। আশা ৰাখিছো যে আমাৰ সামৰণি সমাৰোহ যিটো 5দিনীয়া কাৰ্যসূচী হ'ব হ'ব আৰু দুজনা গুৰুৰ অৱদান বিলাক তাত আমি ৰাইজক প্ৰদৰ্শন কৰিব পাৰিম বুলি আশা ৰাখিছো। ইমান ব্যস্ততাৰ মাজত সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ। ধন্যবাদ।